আজি দুইজনে শিমলুগুৰিলৈ গৈছিলোঁ মোৰে বিশেষ কাম এটাত। ঘূৰি অহাৰ পথত চাহ একাপ খাওঁ বুলি সোমালোঁ। চাহ মানে একদম ম'হৰ গাখীৰৰ চাহ। এনেইতো লাল চাহ প্ৰিয় ন, আপোনালোকে জানেই। এই প্লেচটোতে বহিলোঁ, ওপৰত ফেন এখন আছে। তাৰপিছতে আপোনালোকক আচলতে আজি এটা বস্তু দেখুৱাম। পিঠা পনা ইডলি এইবোৰতো চব দেখিছে, ৰসগোল্লা পিঠা বুলি এইবিলাক মানে নিজে নিজে নাম দি লৈছে তেওঁলোকে। আৰু এটা পিঠাত মানে চকুটো মোৰ ৰৈ গ'ল, এইটো হৈছে বোলে শ্ৰীদেৱী পিঠা। যে কি নহওক, কিবা এটা নাম যে দি লৈছে যাতে এই পিঠাটোকে দিয়ক বুলি ক'বলৈ। ওপৰত অলপমান বগা সৰিয়হৰ প্ৰলেপ আছে, ভিতৰত নাৰিকলৰ গুৰি আছে। তাৰপিছতে আমাক চাহ দিলে, চাহ খালোঁ। চাহৰ লগতো এনেকৈ কৰি পেলাই কিবাকিবি দিছিলে আৰু তাৰে এইকেইটা বস্তুৱে ল'লোঁ। দুটা অকণমান নিমখীয়া। জীৱনৰ ব্যস্ততাপূৰ্ণ সময়বোৰত কেতিয়াবা অকণমান এনেকৈ ওলাই গৈ চাহ একাপ খাব লাগে। কিমাননো আৰু সমস্যা কৈ থাকে ন, সমস্যাটো সকলোৰে থাকে। থলুৱা অন্যান্য বস্তুৰ লগতে তেওঁলোকে কাঠফুলা বিক্ৰী কৰিছে আৰু খৰিচা বিক্ৰী কৰিছে। আৰু যে পালোঁ ম'হৰ দৈ, এইবাৰ মানে ম'হৰ দৈ খাবলৈ পোৱা নাছিলোঁ। একদম মনটো খুচ হৈ গ'ল। লগতে অনাৰজনক লগ পালোঁ, বহুত বেছি ভাল লাগিলে কথা পাতি। বিশেষকৈ তেখেতৰ এটা শ্বৰ্ট ভিডিঅ' মই আপোনালোকক দিছিলোঁ, সম্ভৱতঃ আপোনালোকে চাইছে ইতিমধ্যে, মৰমো দিছে বহুতে। তেখেতে বহুকেইজন যুৱক যুৱতীক বা মহিলাক সংস্থাপন দিছে, সেইটো আটাইতকৈ বেছি ভাল লাগিলে। ভাল কামৰ সদায় প্ৰশংসা হ'ব লাগে নে কি কয়? সদায় ভালে থাকক, জীৱন জিন্দাবাদ।